ছাত্ৰ-ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিক অভেদাৱলী এই সম্পৰ্কে আলোচনা কৰিম। ত্ৰিকোণমিতিক কিছুমান অভেদ আছে যিখিনি অভেদ আমাৰ সদায় দৰকাৰ হৈ থাকিব। ত্ৰিকোণমিতিক অভেদখিনি নাজানিলে আমি ত্ৰিকোণমিতিৰ যিমানবিলাক ডাঙৰ ডাঙৰ সমস্যা আছে সেই সমস্যাবিলাক আমি সমাধান কৰিব নোৱাৰিম। গতিকে আজি বৰ গুৰুত্বপূৰ্ণ এটা আমি টপিক এটা বাছি লৈছোঁ, সেইটো তোমালোকে চোৱা, ভালকৈ বুজিব চেষ্টা কৰা। অভেদসমূহ এটা এটাকৈ মই তোমালোকক বুজাই যাম, তোমালোকে ভালকৈ মন দি চাবা। প্ৰথমে চোৱা, মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ। এই সমকোণী ত্ৰিভুজত চোৱা, ইয়াত নামটো দিছোঁ যেনিবা ABC, এইটো এটা সমকোণী ত্ৰিভুজ, আৰু ইয়াৰ সূক্ষ্ম কোণটো ধৰি ল'লোঁ, মই এই কোণটোৱে ল'লোঁ, ইয়াৰ মাপ ধৰি ল'লোঁ থিতা। এতিয়া এই কোণটো যদি থিতা হয় তেতিয়াহ'লে আমাৰ কি হ'ব, বাকী যিকেইটা বাহুকেইটাক আমি সন্নিহিত বাহু, এটা বিপৰীত বাহু আৰু এটা আমাৰ কৰ্ণ থাকে। গতিকে কৰ্ণডাল আমি দেখা দেখি ওলাই আছে, কাৰণ সমকোণৰ বিপৰীত বাহুটোৱে হ'ল কৰ্ণ। গতিকে তাক আমি H আখৰে ধৰি ল'লোঁ, মই দেখুৱাইছোঁ। আৰু যিটো সূক্ষ্মকোণ আছে সেই সূক্ষ্মকোণটোৰ বিপৰীত বাহু, এইটো হ'ল বিপৰীত বাহু। এই বিপৰীত বাহুটো মই P বুলি আখৰে যেনিবা সূচালোঁ। আৰু কোণ Cৰ যিটো লাগি আছে যিটো বাহুটো, সেইটো হ'ল সন্নিহিত বাহু। আৰু এই বাহুটোক মই B আখৰে ধৰি লোৱা দেখুৱালোঁ। এতিয়া P, B আৰু H এই সমকোণী ত্ৰিভুজটো আমাৰ ইয়াত তিনিটা আখৰ মই সূচাইছোঁ, এটা P, এটা B আৰু এটা H। এই কোণটো সাপেক্ষে, থিতা কোণটো সাপেক্ষে। এতিয়া তোমালোকে জানা যে পাইথাগোৰাছৰ সূত্ৰমতে আমি কি পাওঁ? পাইথাগোৰাছৰ সূত্ৰ আমাক কৈছে যে কৰ্ণৰ বৰ্গ, কৰ্ণ হ'ল এইডাল, কৰ্ণৰ বৰ্গ কি হয়? বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান। গতিকে বাকী দুটা বাহু, এটা হ'ল P আৰু আনটো হ'ল B। গতিকে Pৰ বৰ্গ কৰা আৰু Bক বৰ্গ কৰা, এইটো হ'ল আমাৰ কি হয়? পাইথাগোৰাছৰ সূত্ৰ। এইটো তোমালোকে সকলোৱে জানা। গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান। এতিয়া আমি এই পাইথাগোৰাছৰ সূত্ৰটো আৰু ত্ৰিকোণমিতিক অনুপাতৰ মাজত আমি ব্যৱহাৰ কৰি ত্ৰিকোণমিতিক অভেদবিলাক আমি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম এটা এটা। প্ৰথমে চোৱা, এইটো H² = P² প্লাছ B² আছে। এটা কাম কৰা, উভয় পক্ষত তুমি H² হৰণ কৰি দিয়া। বাওঁফালেও মই H² হৰণ কৰি দিওঁ, আৰু সোঁফালেও চোৱা P² প্লাছ B² আছে, ইয়াকো মই H² হৰণ কৰি দিওঁ। ইয়াত H² কটাকটি হ'ল, 1 পালোঁ। এইটো দুটা ভাগত ভাগ কৰি দিয়া, P²/H² আৰু এইটো B²/H²। হ'ল ন এইটো? এতিয়া P²/H² আমি কি বুলি লিখিব পাৰোঁ? P/H² আৰু B²/H² আমি লিখিব পাৰোঁ B/H²। এতিয়া তোমালোকে এই কোণটো সাপেক্ষে P/H অৰ্থাৎ বিপৰীত বাহু, লগত আছে বিপৰীত বাহু, H মানে কৰ্ণ, বিপৰীত বাহু বাই কৰ্ণ, বিপৰীত বাহু বাই যদি কৰ্ণ হয়, এইটো কোনটো ত্ৰিকোণমিতিক অনুপাত হয়? এইটো আমাৰ ত্ৰিকোণমিতিক অনুপাত হয় সাইন, আৰু আমাৰ সূক্ষ্ম কোণটো আছে থিতা। গতিকে এইটো হোল স্কোৱাৰ হ'ল। ঠিক তেনেকৈ B/H, B মানে কি? B মানে হ'ল আমাৰ সন্নিহিত বাহু। সন্নিহিত বাহুটো লগত আছে আৰু H টো হ'ল কৰ্ণ, হৰত আছে। গতিকে সন্নিহিত বাহু ডিভাইডেড বাই যদি কৰ্ণ হয়, এই ত্ৰিকোণমিতিক অনুপাতটোৰ নাম কি? এইটো হ'ব আমাৰ কস, আৰু সূক্ষ্ম কোণটো আছে আমাৰ থিতা। গতিকে এইটো মই হোল স্কোৱাৰ দিলোঁ। ঠিক আছে? এতিয়া আমি সাইন থিটা হোল স্কোৱাৰ হ'লে আমি কি বুলি লিখোঁ? সাইন স্কোৱাৰ থিটা, আৰু এইটো হ'ল কস স্কোৱাৰ থিটা। এইটোৱে হ'ল আমাৰ এটা প্ৰথম অভেদ। আমি প্ৰথম অভেদটো কি পালোঁ? সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা = 1। আমি এনেকৈ ধৰণে লিখিব পাৰোঁ, সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা = 1। এতিয়া এইটো এটা অভেদ পাইছোঁ, ই এটা সমীকৰণ মুক্ত বাক্য হয়। এটা সমীকৰণ অভেদ কেতিয়া হয়? সমীকৰণ এটা অভেদ হ'ব কেতিয়া? যেতিয়া সমীকৰণটোৰ যিটো চলক আছে, সেই চলকত যিকোনো মানৰ বাবে সমীকৰণটো আমাৰ সত্য হ'ব লাগিব। আমাৰ ইয়াত সাইন আৰু কসটো আমাৰ ত্ৰিকোণমিতিক অনুপাত। ইয়াত হ'ল থিতা হ'ল আমাৰ যিটো আমি নাজানো, যে আৰু আমি চলক বুলি ক'ব পাৰোঁ ইয়াত ধৰা। গতিকে থিতাৰ মান তুমি যি কোণ বহালেও এইটো সত্য হ'ব। খালি কোনখিনি বহাব লাগিব? আমাৰ 0 ডিগ্ৰী বা 90 ডিগ্ৰীলৈ আমি কোনখিনি জানো, তো তোমালোকে নিজে বহাই চাব পাৰিবা। গতিকে ইয়াত 0 ডিগ্ৰী, থিতা আৰু 90 ডিগ্ৰী। 0 আৰু 90 ক্ষেত্ৰতো ই সত্য হ'ব, অৰ্থাৎ তুমি 0 পৰা 90 ডিগ্ৰী। আমি এনে কোনটো বহুত আছে, তথাপিও আমি 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এইকেইটাৰ মানে জানা তোমালোকে। সেইকেইটাকে বহাই চাবাচোন। ইয়াত থিতাৰ মান ধৰি ল'লোঁ, মই থিতা 30 ডিগ্ৰী লিখিলোঁ। 30 ডিগ্ৰী হ'লে কি হ'ব? সাইন 30 ডিগ্ৰী, আমি জানো যে হাফ, আৰু স্কোৱাৰ আছে কাৰণ হোল স্কোৱাৰ দিলা। কস 30 ডিগ্ৰী, কস 30 ডিগ্ৰী কিমান হয়? √3/2। এইটো হোল স্কোৱাৰ দিয়া, কৰি চোৱা, এইটো 1/4 হ'ব।
3/4 এটা লগাও লোৱা 1 + 3 অৰ্থাৎ 4/4 হলে আমি কি পাম 1 পাম গতিকে আমি থিটাৰ মান 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 0 ডিগ্ৰী 90 ডিগ্ৰী প্ৰতিটোৱে তোমালোকে বাওঁফালে বহাই চাবা দেখিবা হলে 1 পাবা গতিকে থিটাৰ মান অকল 30 45 বুলি নহয় মই 0 আৰু 90 মাজত থকা যিকোনো কোনো মূল্য লিখিব পাৰিবা তোমালোকে 67 ডিগ্ৰী 68 ডিগ্ৰী 42 ডিগ্ৰী যিকোনো মানৰ বাবে ই সত্য হ'ব আচলতে ই এই কাৰণে এটা অভেদ মই 0 ৰ পৰা 90 ডিগ্ৰীলৈ আমাৰ এখন টেবুল আছে তালিকাখন আছে তালিকাখনৰ মানটো বহাব পাৰো কাৰণে মই তোমালোকক সেইটা বহাই চাব কৈছো কিন্তু সাইন থিটাৰ মান আমি অইন যিকোনো কোনো হ'লেও ই সত্য হ'ব সেইকাৰণে এই অভেদটো আমি পালো গতিকে এই অভেদটো তোমালোকে মনত ৰাখিবা গতিকে আমি অভেদটো কি পালো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু আমি 1 পাইছো চোৱা এতিয়া sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 পালো এতিয়া এই অভেদটো মনত ৰাখিব লাগিব এই অভেদটোৰ পৰা তোমালোকক মই যদি কওঁ sin স্কয়াৰ থিটা নিৰ্ণয় কৰা কি পাবা 1 - cos স্কয়াৰ থিটা ইউ এটা অভেদ হ'ল গতিকে আমাৰ অভেদৰ কোনটো গাণিতিক অংকত আমাৰ ত্ৰিকোণমিতিক অনুপাতৰ অংকত আমাৰ কোনটো কেতিয়া দৰকাৰ হ'ব আমি ক'ব নোৱাৰো হয়তো এটোও কেতিয়াবা দৰকাৰ হৈ যাব পাৰে গতিকে এটো মানে মনত ৰাখিব লাগিব ইয়াৰ পৰা যদি মই sin থিটা উলিয়াও বৰ্গটো সোনকালে গুচি গ'লে কি লিখিম 1 - cos স্কয়াৰ থিটা ইউ এটা আমাৰ কাৰণে সূত্ৰ হ'ব গতিকে প্ৰতিটো এটা এটা সূত্ৰ আকাৰে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা ঠিক তেনেদৰে মই আকৌ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ধৰিবা 1 আছে মই ইয়াৰ পৰা যদি cos স্কয়াৰ থিটা সমান লিখো 1 - sin স্কয়াৰ থিটা হ'ব ইউ এটা সূত্ৰৰ নিচিনা তোমালোকে মনত ৰাখিবা বা আমি cos থিটা যদি উলিয়াও বৰ্গমূল 1 - cos স্কয়াৰ থিটা এইটো আমাৰ দৰকাৰ হ'ব পাৰে কিছুমান অংক গতিকে আমি কি পালো চা এটা এইটোটো আমাৰ পাইছে এইটো আমাৰটো এইটো অভেদ হয় এই অভেদটোৰ পৰা আমাৰ নতুন নতুন অভেদ কেইটামান উৎপন্ন হৈছে চোৱা এইটো নম্বৰ 2 অভেদ উৎপন্ন 3 হ'ল 4 হ'ল আৰু 5 হ'ল গতিকে আমি চোৱা এইটোৰ পৰা আমি আৰু 4টা পালো অৰ্থাৎ আমি মুঠতে 5টা পাইছো এই যেটো অভেদটো পাইছো হেতুৰ পৰা আমি বাকি 5টা পালো ঠিক আছে বুজি পাইছা ইয়াৰ পিছত মই আৰু এটা অভেদ তোমালোকক দেখাইছো চোৱা আমি আগতে যেটো পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলো পাইথাগোৰাছৰ সূত্ৰটো যেটো লিখিছিলো হেতুকে মই আকবাৰ লিখিছো ভালকে চোৱা h² = p² + b² আমি ইয়াৰ আগত আমি কি কৰিলো আমি উভয়পক্ষত h² হৰণ কৰিছিলো নহয় জানো এবাৰ এটা কাম কৰা p² হৰণ কৰাচোন চোৱাচোন কি হয় h² এবাৰ p² হৰণ কৰা ইয়াতো p² হৰণ কৰিলা দুইফালে আমি p² হৰণ কৰি দিলো এতিয়া ইয়াত কি পাম h² / p² এটো দৰা ভাগ কৰি দিয়া p² / p² আৰু এটো b² / p² এতিয়া তোমালোকে h² / p² আমি h/p হোল স্কয়ার লিখব পাৰো আৰু p² কাটাকাটি গলে 1 হ'ব এটো 1 লিখা আৰু b² / p² b/p হোল স্কয়ার লিখিব পাৰো এটা তোমালোকে মনত পেলোৱা h/p কি আছিল মনত পেলোৱাচোন h আসলে আমাৰ কি হয় কৰ্ণ আৰু p টো হ'ল আমাৰ এই সূক্ষ্ম কোণটোৰ বিপৰীত বাহুটো গতিকে ই আসলে p/h ৰ উল্টা হয় আগতে আমাৰ এই sin থিটা আছিল যদি p/h হয় এই sin থিটা হয় এটা sin থিটা উল্টাটো কি হয় cosec থিটা হয় গতিকে cosec থিটা স্কয়াৰ লিখি দিয়া আৰু b/p টো আমাৰ cot থিটা হয় কাৰণ p/b হলে tan থিটা হয় গতিকে b মানে হল সনিহিত বাহু p মানে হল তোমাৰ বিপৰীত বাহু সনিহিত বাহু ডিভাইড বাই যদি বিপৰীত বাহু হয় তেতিয়া হলে এটো আমাৰ হ'ব cot থিটা এন বৰ্গ দি দিয়া গতিকে আমাৰ এটো cosec স্কয়াৰ থিটা আমি পালো cosec স্কয়াৰ থিটা = 1 + cos স্কয়াৰ থিটা ইউ এটা আমাৰ কাৰণে এটা নতুন অভেদ এটা পালো এতিয়া চাওচোন এই অভেদটো পালো যেতিয়া এটো অভেদৰ পৰা ঠিক তেনেকৈ আগতে যেনেকৈ আমি 5টা উলিয়াইছিলো টোটাল 5টা পাইছো এটো অভেদৰ পৰা তেনেকৈ আৰু 4টা উলিয়ালে আমি ইয়াৰ পৰা 5টা পাম গতিকে চাওচোন কেনেকৈ পাম প্ৰথমতে আমি চোৱা cosec স্কয়াৰ থিটা cosec যেটো আছে cosec স্কয়াৰ থিটা = 1 + cos স্কয়াৰ থিটা এটো আমাৰ এক নম্বৰ যেটো আমাৰ অৰিজিনালটো হল এটো cosec স্কয়াৰ থিটা - cos = 1 + cos স্কয়াৰ ইয়াত ধৰিলো মই 1 দিলো এতিয়া ইয়াৰ পৰা মই যদি তোমাক কওঁ cosec থিটা উলিওৱা স্কয়াৰটো হলে কি হ'ব বৰ্গমূল 1 + cos স্কয়াৰ থিটা হ'ব দুটা পালো হয়নে দুটা পালো ঠিক তেনেদৰে তোমালোকে এইটো প্ৰায় মই ধৰিলো মই আকৌ এটা উলিয়ালো যেনিবা ইয়াৰ পৰা মই cosec স্কয়াৰ থিটা লিখিলো cos স্কয়াৰ থিটাটো বাওঁফালে লৈ আনা কি হ'ব - cos স্কয়াৰ থিটা হ'ব আৰু সোঁফালে কি থাকিলে 1 থাকিলে ইয়াক মই বাওঁফালে লৈ আহিলো সোঁফালে 1 থাকিলে গতিকে 1 এইটো হ'ল নম্বৰ 3
ইউ এটা আন এটা অভেদ হ'ব গতিকে এই এনেকৈ প্ৰতিটো অভেদ তোমালোকে কিন্তু সূত্ৰ হিচাপে মনত ৰাখিবা ইয়াৰ পিছত তোমালোকে চোৱা এইটোৰ পৰাই মই আকৌ 1 টো মই ওলোটাকৈ লিখিছোঁ চাবা 1 প্লাছ cos স্কয়াৰ থিটা ইকুৱেল টু cos x স্কয়াৰ থিটা মই কি কৰিছোঁ সোঁফালটো বাওঁফালে লিখিছোঁ বাওঁফালটো সোঁফালে লিখিছোঁ একেই কথা দুইটা সমান গতিকে cos x স্কয়াৰ থিটাটো সোঁফালে লিখিলোঁ আৰু 1 প্লাছ cos স্কয়াৰ থিটাটো বাওঁফালে লিখিলোঁ এতিয়া বাওঁফালে লিখিছোঁ কেলে চাবাচোন তোমালোকে বাওঁফালে লিখিছোঁ কেলে কাৰণ ইয়াৰ পৰা আমি cos স্কয়াৰ থিটা উলিয়াব পাৰোঁ cos x স্কয়াৰ থিটা 1 টো সোঁফালে লিখিলোঁ -1 গতিকে এইটো এটা উত্তৰ এটা পালোঁ ইউ এটা অভেদ হ'ল 4 আৰু ইয়াৰ পৰা ঠিক তেনেকৈ cos থিটা যদি মই উলিয়াওঁ স্কয়াৰ সোঁফালে গ'লে বৰ্গমূল cos x স্কয়াৰ থিটা -1 এইটো এটা আমি পালোঁ 5টা ঠিক তেনেদৰে আগৰটো যিদৰে আমি পাইছিলোঁ 5টা ইয়াৰো পৰা তেনেকৈ আমি 4টা ওলালে মুঠতে ইয়াৰো আমি 5টা অভেদ পালোঁ গতিকে 5টা আগতে পালোঁ এতিয়া 5টা পালোঁ মুঠতে 10টা হ'ল আৰু এটা চাওঁ ঠিক তেনেদৰে এতিয়া চাওঁ আকৌ আমি পাইথাগোৰাছৰ যিটো সূত্ৰ আছিলে সেইটো মই আকৌ এবাৰ লিখিছোঁ ভালকৈ চাবা পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে আকৌ মনত পেলোৱা পাইথাগোৰাছৰ সূত্ৰটো আকৌ মই লিখিছিলোঁ কৰ্ণ স্কয়াৰ সমান বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান এতিয়া ইয়াৰ আগতে আমি p স্কয়াৰ দি পেলাই সমান কৰিছিলোঁ এবাৰ আমি এটা কাম কৰোঁ b স্কয়াৰ দি পেলাই সমান কৰোঁ চাওঁচোন কি হয় চোৱা প্ৰতিটোকে b স্কয়াৰ সমান কৰা এফালে b স্কয়াৰ প্লাছ b স্কয়াৰ আছে আকৌ b স্কয়াৰ সমান কৰা গতিকে দুইফালে এবাৰ b স্কয়াৰ সমান কৰিলোঁ এতিয়া সোঁফালটো তুমি তোমালোকে পাৰ্ট কৰি দিয়া b স্কয়াৰ বাই b স্কয়াৰ আৰু এইটো তেনেকৈ b স্কয়াৰ বাই b স্কয়াৰ এতিয়া এইটো h বাই b হোল স্কয়াৰ লিখিলোঁ স্কয়াৰ আছে গতিকে h বাই b হোল স্কয়াৰ লিখিলোঁ এইটো p স্কয়াৰ বাই b স্কয়াৰ আছে আমি p বাই b হোল স্কয়াৰ লিখিব পাৰিম আৰু এইটোতো কটাকটি কৰিলে আমি 1 পাম ঠিক আছে এতিয়া h বাই b তোমালোকে মন পেলোৱাচোন কোনটো ত্ৰিকোণমিতিক অনুপাত হ'ব h হ'ল তোমাৰ কৰ্ণ লগত আছে b হ'ল আমাৰ সন্নিহিত হ'ব হৰত আছে b বাই h হ'লে cos হয় গতিকে h বাই b হ'লে আমাৰ কি হ'ব তেতিয়াহ'লে sec থিটা থিটাটো আমাৰ ইয়াত সূক্ষ্মকোণ আমাৰ ইয়াত সূক্ষ্মকোণটো হৈ আছে থিটা স্কয়াৰ ঠিক তেনেকৈ p বাই b টো হ'ল আমাৰ বিপৰীত বাহুৰ হৰত আছে আমাৰ সন্নিহিত বাহু বিপৰীত বাহু ডিভাইড বাই সন্নিহিত বাহু এই হয় আমাৰ কি হ'ব tan থিটা আৰু বৰ্গ আছে প্লাছ 1 গতিকে আমাৰ এইটো কি পাম sec স্কয়াৰ থিটা লিখোঁ আৰু এইটো হ'ব tan স্কয়াৰ থিটা প্লাছ 1 গতিকে এইটো এটা আমাৰ কাৰণে এটা অভেদ হ'ব গতিকে এই অভেদটোৰ পৰা আমি ঠিক তেনেকৈ আগতে যিদৰে আমি বাকী 4টা উলিয়াইছিলোঁ এইটো উলিয়াব চেষ্টা কৰিম ভালকৈ মন দি চাবা এইটোত আমি পালোঁ sec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাছ tan স্কয়াৰ থিটা আমি ইয়াক ধৰি ল'লোঁ 1 নম্বৰ বুলি দিলোঁ এতিয়া ইয়াৰ পৰা তোমালোকে যদি মই sec থিটা উলিয়াওঁ কি হ'ব চাওঁ sec থিটা হ'লে স্কয়াৰটো যদি সোঁফালে লিখোঁ 1 প্লাছ tan স্কয়াৰ থিটা হ'ব ঠিক আছে এইটো এটা তোমাৰ নতুন টপিক ঠিক তেনেদৰে মই ইয়াৰ পৰা যদি মই 1 টো যদি tan স্কয়াৰ থিটা বাওঁফালে যদি লৈ আনো কি ওলাব sec স্কয়াৰ থিটা মাইনাছ tan স্কয়াৰ থিটা ইকুৱেল টু সোঁফালে 1 থাকিলে এইটো এটা হ'ব তিনিটা পালোঁ আৰু দুটা পাব আছে আৰু দুটা আমি কেনেকৈ কৰিম আৰু দুটা আগতে যিদৰে কৰিছিলোঁ এইটো দুইফালে আমি দুটিয়ে এইটো ইয়াত লৈ আনো ইয়াক লৈ যাম দুইটা চাইড পৰা লৈলোঁ এইটো সোঁফাল লৈ পেলাই লিখোঁ প্লাছ tan স্কয়াৰ থিটা আৰু sec স্কয়াৰ থিটা লৈ পেলাই লিখি দিয়া গতিকে ইয়াৰ পৰা কি পাবা tan স্কয়াৰ থিটা আমাৰ sec স্কয়াৰ থিটাটো আছেই 1 টো সোঁফালে লৈ দিয়া -1 হ'ল আৰু -1 হোৱাৰ লগে লগে আমি tan থিটা কি পাম স্কয়াৰটো যদি সোঁফালে লিখি দিওঁ বৰ্গমূল sec স্কয়াৰ থিটা -1 এইটো হ'ল তোমাৰ নম্বৰ 4 5 গতিকে ইয়াতো আমি 5টা পালোঁ গতিকে 5টা প্ৰথমটো 2 নম্বৰ 5টা 3 নম্বৰটো 5টা মুঠতে 15টা পাইছোঁ এই 15টা অভেদ তোমালোকে ভালকৈ জানিলে ত্ৰিকোণমিতিক অনুপাতৰ বাকী অংকবিলাক তোমালোকে যিকোনো অভেদৰ অংকখিনি অভেদ প্ৰয়োগ হোৱা অংক সকলোবিলাক তোমালোকে সমাধান কৰিব পাৰিবা সেইখিনি ইমান টান নহয় গতিকে এইখিনি তোমালোকে ভালকৈ প্ৰথমে বুজিবলৈ চেষ্টা কৰা কেনেকৈ পাইছে এইটো আৰু এটা কথা মই তোমালোকক প্ৰথম যেতিয়া অংকত দেখুৱাইছিলোঁ প্ৰথমটো যেতিয়া প্ৰমাণটো দেখুৱাইছিলোঁ তোমালোকে চাবা প্ৰথম প্ৰমাণটো দেখাওঁতে কি দেখাইছিলোঁ sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইকুৱেল টু 1 ইয়াৰ এটা কণ্ডিশ্যন আছে কিন্তু ভালকৈ চাবা আমি 0 ডিগ্ৰী থিটা 90 ডিগ্ৰী গতিকে এইটো কণ্ডিশ্যনতহে এইটো শুদ্ধ হ'ব অৰ্থাৎ মানে 0 পৰা 90 ডিগ্ৰী যিকোনো মানৰ বাবেই সত্য হ'ব কিন্তু এইটো চাওঁচোন তোমালোকে ভালকৈ চাওঁ sec স্কয়াৰ থিটা ইকুৱেল আমি কি পাইছোঁ 1 প্লাছ tan স্কয়াৰ থিটা এইটো এটা অভেদ পাইছোঁ নহয় জানো
এতিয়া এই অভেদটোত চোৱা তোমালোকে এই অভেদটোত মই যদি থিটাৰ মান 90 ডিগ্ৰী পাওঁ কি হ'ব থিটাৰ মান 90 ডিগ্ৰী হ'লে tan 90 ডিগ্ৰী ওলাব tan 90 ডিগ্ৰী আমাৰ সংজ্ঞাবদ্ধ নহয় গতিকে থিটা 90 ডিগ্ৰীৰ কাৰণে এই সংজ্ঞাবদ্ধ নহ'ব কিন্তু ঠিক আছে কিন্তু 0 যদি কওঁ tan 0 0 হ'ব আৰু sec 0 আমাৰ কি হ'ব 1 হ'ব গতিকে আমাৰ একো অসুবিধা নাই গতিকে 0 ডিগ্ৰীটো হ'ব কিন্তু 90 ডিগ্ৰী নহ'ব সেইকাৰণে এই কণ্ডিশ্যনটো দৰকাৰ হয় 90 কহৰ 90 সমান হ'ব নোৱাৰে এই অভেদটোৰ কাৰণে ঠিক তেনেদৰে cosec স্কয়াৰ থিটা ইকুৱেল 1 প্লাছ cos স্কয়াৰ থিটা এই অভেদটো চোৱা এই অভেদটো তোমালোকে যদি মন কৰা cot যেতিয়া থিটা মান কোনটো কাৰণে 0 ডিগ্ৰীৰ কাৰণে কিন্তু সংজ্ঞাবদ্ধ নহয় tan 0 মান আছে 0 হয় কিন্তু cot 0 টো কিন্তু সংজ্ঞাবদ্ধ নহয় তোমালোকে জানা কাৰণ tan 0 উল্টা হয় cot 0 কাৰণ tan 0 হ'ল যদি 0 হয় cot 0 উল্টাটো কি হৈ যাব 0 সংজ্ঞাবদ্ধ নহ'ব গতিকে এইটো ঠিক তেনেদৰে 0 ৰ কাৰণে সংজ্ঞাবদ্ধ নহয় কিন্তু 90 ডিগ্ৰীৰ কাৰণে ইয়াৰ মান আছে গতিকে আমি 0 থিটা 90 ডিগ্ৰী অৰ্থাৎ আমি গম পালো যে 0 কৈ ডাঙৰ হ'ব লাগিব থিটাৰ মানটো কণ্ডিশ্যনটো এইটো কাৰণে থিটাৰ মানটো 0 কৈ ডাঙৰ হ'ব লাগিব 0 সমান হ'ব নোৱাৰে 90 বা 90 কৈ সৰু হ'লে এই অভেদটো সত্য হ'ব এই অভেদটো কেতিয়া সত্য হ'ব চেকৰ অভেদটো কেতিয়া হ'ব যেতিয়া 0 সমান হ'ব পাৰে কিন্তু 90 কৈ সৰু হ'ব লাগিব আৰু ইয়াৰ কোনো কথা নাই আমি 0 হ'ব পাৰে 90 হ'ব পাৰে বা তাৰ মাজৰখিনিও হ'ব পাৰে গতিকে এই তিনিটা অভেদৰ তোমালোকে এই কণ্ডিশ্যন তিনিটাও ভালকৈ মনত ৰাখিব লাগিব আৰু পাঁচটা মুঠতে সেই 15টা তোমালোকে মনত ৰাখিবা আৰু অভেদৰ যিমানটা অংক তোমালোকে পাবা প্ৰয়োগ কৰিব পাবা তাৰ লগতে সেই 15টাৰ লগতে আগতে যিটো মই প্ৰথম যিটো অনুশীলনী আমি যেতিয়া আলোচনা কৰিছিলোঁ ত্ৰিকোণমিতিক অনুপাতখিনি যেতিয়া আলোচনা কৰিছিলোঁ কেইটামান তোমালোকক মই দিছিলোঁ যে sin থিটা ইনটু cosec থিটা ইকুৱেল টু 1 হয় তেনেকৈ cos থিটা ইনটু sec থিটা ইকুৱেল টু 1 হয় আৰু tan থিটা ইনটু cot থিটা ইকুৱেল টু 1 হয় আৰু tan sin cos ৰ মাজত এটা সম্পৰ্ক আছে তোমালোকে জানা tan থিটা ইকুৱেল কি হয় sin থিটা বাই cos থিটা বা cot থিটা ঠিক তেনেকৈ tan ৰ উল্টা হয় cot থিটা মানে হয় cos থিটা বাই sin থিটা গতিকে তোমালোকে এই যিকেইটা মই কথা কৈছোঁ সেই 15টাটো তোমাক এতিয়াতো দেখুৱালোৱে এইটো এটা অভেদ ইও এটা অভেদৰ দৰে সূত্ৰ হিচাপে তোমাক মনত ৰাখিবা ইয়াক মনত ৰাখিব লাগিব এইটোক মনত ৰাখিব লাগিব আৰু এইকেইটা মনত ৰাখিব লাগিব 1 2 3 4 5টা এই 5টা আৰু আগৰ 15টা মুঠতে এই 20টা এইকেইটা যদি তোমালোকে যদি ভালকৈ জানা ত্ৰিকোণমিতিক অভেদৰ যিকোনো অংক তোমালোকে খুব সহজে ক'ব পাৰিবা গতিকে তোমালোকে এই অনুপাতৰ যিকেইটা প্ৰমাণকেইটা মই এতিয়া যিখিনি দেখুৱালোঁ sin স্কয়াৰ প্লাছ cos স্কয়াৰ থিটা ইকুৱেল টু 1 sec স্কয়াৰ ইকুৱেল টু 1 প্লাছ tan স্কয়াৰ থিটা আৰু cosec স্কয়াৰ ইকুৱেল টু 1 প্লাছ cot স্কয়াৰ থিটা এই অভেদ তিনিটা তোমালোকে নিজৰ বহীত এনেকৈ এটা সমকোণ কাটি প্ৰতিটোৱে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিবা গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় মোক কমেণ্ট কৰিবা মোক সুধিবা মই নিশ্চয় শিকাই দিম ধন্যবাদ